নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ এডুকেশ্যন সাবজেক্টৰ কিছুমান চেপ্টাৰ 2 মানৱ বিকাশৰ স্তৰ নামৰ যোনটো পাঠ আছে সেই পাঠটিৰ তোমালোকৰ MCQs সমূহ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। আমি ইয়াৰ আগতে চেপ্টাৰ 1ৰ তোমালোকৰ যিসমূহ MCQ আহিব পৰা সম্ভাৱনা আছে গোটেইখিনি আমি দিছোঁ। গতিকে তোমালোকে সেইটো ভিডিঅ' চাই ল'বা। লিংকটো এণ্ড স্ক্ৰীনত লগাই দিম আৰু আমাৰ ইয়াতে তোমালোকৰ এডুকেশ্যন ছাবজেক্টৰ গোটেইখিনি কুৱেশ্যন আনচাৰ তোমালোকৰ আলোচনা কৰা আছে। আমি সেইটো প্লে'লিষ্টৰ লিংকটো এণ্ড স্ক্ৰীনত লগাই দিম। তোমালোকে সেইখিনি ভিডিঅ' চাই ল'ব পাৰিবা আৰু এতিয়া আমি কুৱেশ্যনসমূহ চাওঁ ব'লা। চোৱা, তোমালোকৰ কুৱেশ্যন আহিব পাৰে মানুহৰ জীৱনটোক কেইটা ভাগত বিভক্ত কৰা হৈছে। কেইটা ভাগত বিভক্ত কৰা হৈছে? উত্তৰ হ'ব খ 4টা। তোমালোকে প্ৰথমতে নিজে উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিবা। মইতো কৈয়ে দিম, প্ৰথমতে নিজৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিবা আৰু 20টা MCQ আনিছোঁ। 20টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলা কমেণ্ট বক্সত লিখি জনাবা। ইয়াৰ পিছত দেহৰ আকৃতি, ওজন, উচ্চতা আৰু দেহ কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাক কি বুলি কোৱা হয়? বিকাশ বুলি কোৱা হয়, পৰিৱেশ বুলি কোৱা হয়, বৃদ্ধি বুলি কোৱা হয় নে পাৰদৰ্শিতা বুলি কোৱা হয়? এই দুটাটো আমি কাটিয়ে দিব পাৰোঁ হয়নে? দুটা নহয়, বিকাশ আৰু বৃদ্ধি এই দুটাৰ ভিতৰতে এটা হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব গ বৃদ্ধি। ঠিক আছে। ইয়াৰ পিছতে চোৱা, তলৰ কোনটো বিষয়ক সাময়িক প্ৰক্ৰিয়া বুলি কোৱা হয়? অপশ্যনত দিয়া হৈছে বিকাশক কোৱা হয়, বৃদ্ধিক কোৱা হয়, পৰিৱেশক কোৱা হয় নে পাৰদৰ্শিতাক কোৱা হয়? গতিকে আমি ইয়াৰে দুটা অপশ্যন কাটিয়ে দিব পাৰোঁ। এই দুটাটো হ'বই নোৱাৰে হয় নহয়? গতিকে শুদ্ধ অপশ্যন কি হ'ব? আমি কোনটো প্ৰক্ৰিয়া সাময়িক প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ? আমি বৃদ্ধিক সাময়িক প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ। ঠিক আছে। ইয়াৰ পিছতে চোৱা 4 নম্বৰ, বিকাশৰ উপাদান কেইটা? বিকাশৰ উপাদান কেইটা জানানে? বিকাশৰ উপাদান হৈছে 4টা। কি কি মোক কমেণ্ট বক্সত লিখি জনাবা হয়নে? কি হয় মোক কমেণ্ট বক্সত লিখি জনাবা। বিকাশৰ উপাদান 4টা কি কমেণ্ট বক্সত লিখি জনাবা। তাৰপিছতে গ্ৰন্থ আছে, সেই ML নামৰ গ্ৰন্থখন কোনজন দাৰ্শনিকে লিখিছিলে? সকলোৱে জানো ৰুছুৱে লিখিছিলে হয়নে? তাৰপিছতে ৰুছুৰ মতে শৈশৱকালৰ সময়সীমা কিমান? ৰুছুৰ মতে শৈশৱকালৰ সময়সীমা হৈছে জন্মৰ পৰা 5 বছৰ। চোৱা, তোমালোকৰ স্বদেশ অধ্যয়ন ছাবজেক্টৰ আমি এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে কিছুমান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ বুলি। সেইখিনি MCQৰ ভিডিঅ'ই আছিলে। তাৰপিছতে তোমালোকৰ সেই MCQসমূহৰ প্ৰায়খিনিয়েই কমন পৰিছে, গোটেইখিনি আহিছে বুলি ক'ব লাগিব। তোমালোকৰ যিমানটা কৰিবলৈ আহিছিলে তোমালোকে সেই ভিডিঅ'টো চোৱা হ'লে তোমালোকে গোটেইখিনিয়ে কৰিব পাৰিলা হয়। গতিকে তোমালোকে এই ভিডিঅ'সমূহো চাবা আৰু মই শেষত একেবাৰে পৰীক্ষাৰ আগদিনা তোমালোকক এটা ভিডিঅ' দিম য'ত তোমালোকৰ আহিব পৰা সম্ভাৱনা থকা বহুতখিনি কুৱেশ্যন থাকিব তাত। সেইখিনি কুৱেশ্যনৰ ভিতৰতে তোমালোকৰ MCQসমূহ আহিব। গতিকে সেইটো ভিডিঅ' তোমালোকে চাবা আৰু সেইটো ভিডিঅ' চাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব, তেতিয়াহে তোমালোকে নটিফিকেশ্যনটো পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। পিছৰটো চাওঁ, মানৱ জীৱনক কেইটা স্তৰত ভাগ কৰা হৈছে? মানৱ জীৱনক কেইটা স্তৰত ভাগ কৰা হৈছে? সকলোৱে জানো আমি 4টা। ইয়াৰ পিছত WM ৰাইবৰ্ণে মানুহৰ বিকাশৰ প্ৰক্ৰিয়াক কেইটা শ্ৰেণীত ভাগ কৰিছে? 4টাত, 5টাত, 6টাত নে 7টাত? কেইটাত কৰিছে? 6টাত কৰিছে। ইয়াৰ পিছত চোৱা, বিকাশৰ স্তৰক কেইটা ভাগত ভাগ কৰা হৈছে? বিকাশৰ যিখিনি স্তৰ আছে সেই স্তৰসমূহক 4টা ভাগত ভাগ কৰা হৈছে। তাৰপিছতে জন্মৰ পৰা 5 বছৰ বয়সৰ এই সময়ছোৱাক কি বুলি কোৱা হয়? জন্মৰ পৰা 5 বছৰ বয়সৰ এই সময়ছোৱাক আমি কি বুলি জানো? শৈশৱকাল বুলি জানো। ইয়াৰ পিছতে চোৱা, মানৱ জীৱনৰ প্ৰথম স্তৰ কোনটো? মানৱ জীৱনৰ প্ৰথম স্তৰ কোনটো? প্ৰাপ্তবয়স্ক কাল হয়নে? নহয়। বাল্যকাল হয়নে? নহয়। কি কৈশোৰ নে শৈশৱ? আমি জানো শৈশৱকাল হয়নে? শৈশৱকাল হৈছে যে মানুহৰ জীৱনৰ প্ৰথমটো স্তৰ। তাৰপিছত যৌন পৰিতৃপ্তিৰ প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? যৌন পৰিতৃপ্তি প্ৰক্ৰিয়াটোক কি বুলি কওঁ আমি? এইটোক আমি কওঁ আত্মকাম বুলি। ঠিক আছে। একদম মাজৰ পৰা অনা হৈছে কুৱেশ্যনবোৰ। বাল্যকালৰ সময়ছোৱা কিমান বয়সৰ পৰা আৰম্ভ হয়? বাল্যকালৰ যোনটো সময় হয় সেই সময়টো আৰম্ভ হয় আমাৰ 6 বছৰৰ পৰা। ঠিক আছে। বাল্যকালক কিমানটা ভাগত ভাগ কৰা হৈছে? কিমানটা ভাগত? 2টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে আগতীয়া বাল্যকাল আৰু এটা শেহতীয়া বা বাল্যকাল বুলি আমি কওঁ। তাৰপিছতে 15 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে আগতীয়া বাল্যকালৰ বয়স সীমা কিমান? আগতীয়া বাল্যকালৰ 6 পৰা 8 বছৰ বয়সলৈ। ইয়াৰ পিছৰটো চাওঁ, জন্মৰ পৰা 5 বছৰ বয়সৰ সময়ছোৱাক কি বুলি কোৱা হয়? জন্মৰ পৰা 5 বছৰ বয়সৰ সময়ছোৱাক আমি শৈশৱকাল বুলিয়ে জানো।
মানৱ জীৱনৰ প্ৰথম স্তৰ কোনটো এইটো ৰিপিট হৈ গ'ল শৈশৱকাল তাৰপিছতে কোনটো শব্দই কেৱল মানুহৰ দৈহিক বিকাশৰ কথাহে বুজায় কোনটোৱে বিকাশে বুজায় জানো নুবুজায় অকল দৈহিক কেৱল দেহৰ বিকাশৰ কথা কিহে বুজায় বৃদ্ধিয়ে বুজায় ঠিক আছে ইয়াৰ পিছতে কৈশোৰকালক ধুমুহা আৰু পীড়নৰ কাল বুলি কোনে অভিহিত কৰিছিল ষ্টেনলি হলে কৰিছিলে তাৰপিছত কৈশোৰ শব্দৰ ইংৰাজী প্ৰতিশব্দ এডলসেন্স শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে এটো হৈছে আজি শেষৰটো প্ৰশ্ন তোমালোকে এই ভিডিঅটো তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা এণ্ড স্ক্ৰীনত তোমালোকৰ প্লেলিষ্ট লগাই দিয়া হ'ব আৰু আগৰ ভিডিঅটো লগাই দিয়া হ'ব সেইখিনি তোমালোকে ধুনীয়াকৈ চাই ল'বা তোমালোকৰ পৰীক্ষা ভাল হ'ব আৰু মই পৰীক্ষাৰ আগদিনাও এটা ভিডিঅ' আনিম তোমালোকে হেতুও চাবা আৰু তোমালোকৰ চেপ্টাৰ ওয়াইজত গোটেইখিনি ভিডিঅ' দিবলৈ চেষ্টা কৰিম তোমালোকক লাগিব না নালাগিব হেতু কমেন্ট বক্সত লিখি জনাবা গতিকে এডলসেন্স শব্দটোৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা যে এডলসেন্সৰ পৰা হৈছে নে আৰ্লি এডলসেন্সৰ পৰা হৈছে নে স্টেৰ পৰা হৈছে ঠিক আছে তোমালোকে মোক কমেন্ট বক্সত জনাবা এটো নিশ্চয় সবে জানা গতিকে কমেন্ট বক্সত লিখি জনাবা আৰু ভিডিঅটো আজি মানলৈকে আছিল গতিকে তোমালোকে ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লগতে কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু ভিডিঅ' লাগিব নে নালাগে ঠিক আছে